হ'ল দ্য প্ৰাইম শ্ব' আৰু মই প্ৰাঞ্জল। আজি প্ৰাইম শ্ব'ত আমি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰিম। নিৰ্মোহভাৱে কেইটামান বিশেষ বিষয় বিশ্লেষণো কৰিম। প্ৰথমটো বিষয় হৈছে অতি কৌশলেৰে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিবলৈ গৈছে বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন। এই আইনখন উভয় সদনত গৃহীত হ'ল যদিও এই পৰ্যন্ত প্ৰস্তুত কৰা হোৱা নাই বিধি। কিন্তু বিধি প্ৰস্তুত নকৰিলেও চৰকাৰে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অমুছলমান শৰণাৰ্থীক ভাৰতত সংস্থাপন দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে 5খন ৰাজ্যৰ 13খন জিলাত হিন্দু, শিখ, জৈন আৰু বৌদ্ধ ধৰ্মাৱলম্বী শৰণাৰ্থীক সংস্থাপনৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। সদ্যহতে গুজৰাট, ৰাজস্থান, ছত্তীশগড়, হাৰিয়ানা আৰু পঞ্জাৱত এনে শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ বাবে কৰ্তৃত্ব আৰোপ কৰিছে জিলা উপায়ুক্তসকলৰ ওপৰত। উল্লেখযোগ্য যে 1955 চনৰ নাগৰিকত্ব আইনৰ ভিত্তিত এইসকল লোকক নাগৰিকত্ব প্ৰদানৰ নিৰ্দেশ জাৰি কৰাৰ পিছত অসমকে ধৰি কেইবাখনো ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে প্ৰক্ৰিয়াৰ জৰিয়তে চৰকাৰে বিদেশীক নাগৰিকত্ব দিয়াই নহয়, মুছলমান শৰণাৰ্থীৰ প্ৰতি চৰম অন্যায় কৰা হৈছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আজি এই বিষয়টো যিহেতু আজি মুখ্যমন্ত্ৰীয়ে এখন সংবাদমেলো সম্বোধন কৰিছিল আন কেতবোৰ বিষয়ৰ ওপৰত, তেতিয়া সাংবাদিকে সুধিছিল এই বিষয়টোৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। তেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁ এইখন পঢ়া নাই, এতিয়াই তেওঁ প্ৰতিক্ৰিয়া দিব খোজা নাই বা তেওঁ এই সন্দৰ্ভত জ্ঞাত নহয় বুলি ক'লে। পৰৱৰ্তী সময়ত হয়তো তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব আৰু আমাৰ সাংবাদিকেও অহৰহ চেষ্টা কৰিব মুখ্যমন্ত্ৰীৰ পৰা এই বিষয়টোৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া লাভ কৰিবলৈ। কিন্তু এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে। পাৰ্থজ্যোতি বৰা, অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয়। কেন্দ্ৰীয় চৰকাৰে যেন অন্য প্ৰকাৰে ইয়াক আওপকীয়াকৈহে নিব বিচাৰিছে, পোনপটীয়াকৈ নিব নিবিচাৰে, কিন্তু যেনেকৈ নিনিয়ক কিয় ই কিন্তু ভয়ংকৰ বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে। প্ৰাঞ্জল, যি গৃহ মন্ত্ৰালয়লৈ জাননী আহিছে সেই জাননীখনত অসম জড়িত হৈ যি নিৰ্দেশ, সেই নিৰ্দেশ কাৰ্যকৰী কৰিলে অসম প্ৰভাৱিত নহয়। কিন্তু এটা কথা প্ৰতীয়মান হ'ল গৃহ মন্ত্ৰণালয়ৰ জাননীৰ যোগেদি, সেইটো হৈছে চুবুৰীয়া ৰাজ্যৰ চুবুৰীয়া দেশৰ সংখ্যালঘু লোকক নাগৰিকত্ব প্ৰদান কৰিবলৈ চৰকাৰক CAA প্ৰয়োজন নাই, নাগৰিকত্ব সংশোধনী আইন চৰকাৰক নালাগে। এতিয়া প্ৰশ্ন হয়, বহুতে প্ৰশ্ন কৰিছে, ৰাজনৈতিক বিশ্লেষকসকলে প্ৰশ্ন কৰিছে, যদিহে পুৰণি যি নীতি আছে, নিয়ম আছে, আইন কানুন আছে, তাৰ যোগেদিয়ে যদি চুবুৰীয়া দেশৰ সংখ্যালঘু লোকক নাগৰিকত্ব প্ৰদান কৰিব পৰা যায়, বাংলাদেশৰ হিন্দুক নাগৰিকত্ব প্ৰদান কৰিব পৰা যায়, তেতিয়া CAA কিয় চৰকাৰে আনিছিল? এক ডাঙৰ প্ৰশ্ন। পৰৱৰ্তী সময়ত এই প্ৰশ্নৰ ওপৰত বিভিন্ন ডিবেট হোৱাৰ সম্ভাৱনা আছে। এতিয়া জাননীখনৰ বিষয়ে কওঁ, কালি ৰাতি চৰকাৰে এইখন জাননী জাৰি কৰিছে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এইখন জাননী জাৰি কৰিছে। জাননীখন জাৰি কৰা হৈছে নাগৰিকত্ব আইন 1955 দফা 16 যি কেন্দ্ৰক ক্ষমতা প্ৰদান কৰিছে, সেই ক্ষমতাৰ যোগেদি এই জাননী জাৰি কৰা হৈছে। আৰু এই জাননীত যি নিৰ্দেশ দিয়া হৈছে, সেই নিৰ্দেশ প্ৰয়োগ কৰা হ'ব বা সেই নিৰ্দেশ প্ৰক্ৰিয়া আগবঢ়াই লৈ যোৱা হ'ব চিটিজেনশ্বিপ ৰুল 2009ত উল্লেখ থকা নীতিসমূহৰ যোগেদি। অৰ্থাৎ পুৰণি এক নিয়ম আৰু পুৰণি এক আইনৰ এক দফাৰ যোগেদি এই নিৰ্দেশ চৰকাৰে জাৰি কৰিছে। এতিয়া নিৰ্দেশটো কি? নিৰ্দেশ দিয়া হৈছে 5খন ৰাজ্যৰ, যিখন ৰাজ্যৰ নাম আপুনি উল্লেখ কৰিছে, 5খন ৰাজ্যৰ 13খন জিলাত যিসকল বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘু লোকে আশ্ৰয় লৈ আছে, তেওঁলোকক নাগৰিকত্ব প্ৰদানৰ এক নিৰ্দেশ জাৰি কৰা হৈছে। উপায়ুক্তসকলক এই সন্দৰ্ভত ক্ষমতা প্ৰদান কৰা হৈছে। উপায়ুক্তসকলে এই তিনিওখন দেশৰ মুছলমানক বাদ দি হিন্দু, স্বাভাৱিকতে যদি ধৰ্মীয় অত্যাচাৰ বলি হৈ আহিছে, সেই দেশকেইখনৰ সংখ্যালঘু লোকে ধৰ্মীয় অত্যাচাৰৰ বলি হৈ ভাৰতলৈ পলায়ন কৰিব। আৰু সেই ধৰ্মকেইটা হৈছে হিন্দু, খ্ৰীষ্টিয়ান, শিখ, পাৰ্চী, বৌদ্ধিষ্ট, জৈন আৰু শিখ। এই 6টা ধৰ্মৰ সকল লোক চুবুৰীয়া এই 3খন দেশৰ পৰা পলায়ন কৰিছে বা ভাৰতত বিনা নথিৰে প্ৰৱেশ কৰিছে, অবৈধভাৱে প্ৰৱেশ কৰিছে, আৰু এই 13খন ৰাজ্যত আশ্ৰয় লৈ আছে, তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হ'ব। এক প্ৰকাৰ ক'বলৈ গ'লে এক মিনি CAA বুলি ক'ব লাগিব। কাৰণ আপুনি ইতিমধ্যে জনাইছে CAA বিধি এতিয়ালৈকে প্ৰস্তুত হোৱা নাই। CAA যি বিধি, ৰুলছ, সেই ৰুলছ ফ্ৰেম কৰিব পুনৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে, আৰু এই ৰুলছসমূহ ফ্ৰেম হয় পাৰ্লিয়ামেণ্টাৰী কমিটি এখনৰ তত্বাৱধানত, এখন সংসদীয় কমিটিৰ তত্বাৱধানত। ইতিমধ্যে গৃহ মন্ত্ৰালয়ে কিন্তু এই ৰুলছখিনি ফ্ৰেম কৰিবলৈ এই কমিটিখনৰ পৰা আৰু অধিক সময় বিচাৰিছে। পূৰ্বতে সময় বান্ধি দিয়া হৈছিল এপ্ৰিলৰ
অধিক সময় বিচাৰে যেতিয়া বিধি আহিব তেতিয়া নিয়ম আহিব সেই একে অনুৰূপ ধৰণৰ নিৰ্দেশ সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে লাগু হ'ব প্ৰাঞ্জল হয় পাৰ্থ মই আৰম্ভণিতে ক'লোঁ যে একা বেকা পথেদি এই সমগ্ৰ বিষয়টো লৈ যাবলৈ চেষ্টা কৰা হৈছে ইয়াৰ এটা কাৰণ হ'ব পাৰে নেকি মানে CAAৰ বিধি এতিয়ালৈকে বলবৎ হোৱা নাই সেই বিধি বলবৎৰ ক্ষেত্ৰতো কিছু বিলম্ব হৈছে আচলতে যদি বিধিসমূহ বলবৎ হৈ যায় তেতিয়াই CAA প্ৰসংগটো সুপ্ৰিম কোৰ্টত এই গোচৰটোৰ মীমাংসাৰ বাবে এক প্ৰকাৰ যুঁজ হ'ব সৰ্বোচ্চ ন্যায়ালয়ত আৰু সেইটো কথা ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই কৈছে যে বিধি বলবৎ হোৱালৈকেহে সকলো ৰৈ আছে বিধি বলবৎ নোহোৱালৈকে কিন্তু সৰ্বোচ্চ ন্যায়ালয়ত এই গোচৰটোৰ ওপৰত বিশেষ মীমাংসাত উপনীত হ'ব পৰা নাযাব সেয়েহে এই বিষয়টো CAAৰ বিধি বলবৎৰ সলনি অন্য প্ৰকাৰে তেওঁলোকৰ যিখিনি এজেণ্ডা আছিল সেইখিনি এজেণ্ডা ফুলফিল কৰিবলৈ গৈ আছে নেকি বাৰু কেন্দ্ৰীয় চৰকাৰখনে তেনেধৰণৰ প্ৰাঞ্জলে মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে কৰা দেখা গৈছে হয় CAA প্ৰত্যাহ্বান জনাই অকল কেৱল অসমেই নহয় ভাৰতবৰ্ষৰ বহুকেইটা দল সংগঠনে ৰাজনৈতিক দল অৰাজনৈতিক দল আছুকে ধৰি অসমত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কংগ্ৰেছৰ অন্যান্য বহুজনে সুপ্ৰিম কোৰ্টত এই CAA প্ৰত্যাহ্বান জনাই পিটিশ্যন পেলাই থৈছে আৰু বহু কাৰণত এই যিসমূহ লেখ আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল সেই আবেদনসমূহৰ সন্দৰ্ভত শুনানি আৰম্ভ কৰিব পৰা হোৱা নাই আৰু যেতিয়া শুনানি আৰম্ভ হৈছিল তেতিয়া বিচাৰপীঠে কৈছিলে যিহেতু এতিয়ালৈকে বিধি প্ৰস্তুত হোৱা নাই বা বিধি প্ৰস্তুত হোৱাৰ পিছতহে আইনখন কাৰ্যকৰী হ'ব গতিকে যেতিয়া আইনখন কাৰ্যকৰী হ'বলৈ আৰম্ভ কৰিব তেতিয়া এই বিষয়টো শুনানি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব কিন্তু আজি যিখন বা কালিৰ যিখন জাননী সেই জাননীখনকো উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব পৰা যায় আৰু সেই কাম সদৌ অসম ছাত্ৰ সন্থাই কৰিব পাৰে এনেকুৱা নহয় যে আজিৰ জাননীখনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব পৰা নাযাব আজিৰ জাননীখনকো বা কালিৰ গৃহ মন্ত্ৰালয়ৰ জাননীখনকো প্ৰত্যাহ্বান জনাব পৰা যায় কিন্তু কেন্দ্ৰীয় চৰকাৰে CAA সদৃশ এক নিৰ্দেশে জাৰি কৰিছে মই পুনৰ কৈছো বিধি যেতিয়া আহিব তেতিয়া সমগ্ৰ দেশতে এই অনুৰূপ ধৰণৰ নিৰ্দেশ সমগ্ৰ দেশৰে জিলাসমূহক প্ৰদান কৰা হ'ব বা সেই একেই কৰ্তৃত্ব সমগ্ৰ দেশৰ উপায়ুক্তসমূহক প্ৰদান কৰা হ'ব কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে এই যিখন জাননী জাৰি কৰা হৈছে ঠিক এনেধৰণৰ অনুৰূপ এখন জাননী 2018তো জাৰি কৰা হৈছিলে 2018 আন কেইখনমান ডিষ্ট্ৰিক্ট মই যদি ভুল কৰা নাই তেনেকৈ পশ্চিম ভাৰতৰ মধ্য ভাৰতৰ বহুকেইখন ৰাজ্যৰ 5ৰ পৰা 6খন ৰাজ্যৰ প্ৰায় 13ৰ পৰা 20খন ৰাজ্যৰ উপায়ুক্তক সেই একেধৰণৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছিল আৰু বিশেষকৈ সেই সময়ত সেইসমূহ ৰাজ্যত দেখা পোৱা গৈছিল সেইসমূহ জিলাত বিশেষকৈ পাকিস্তানৰ যিসকল হিন্দু নাগৰিকে ভাৰতলৈ পলায়ন কৰিছে ধৰ্মীয় অত্যাচাৰৰ বলি হৈ সেইসকলক গুৰুত্ব দি সেই নিৰ্দেশ প্ৰদান কৰা হৈছিল কিন্তু এইবাৰৰ নিৰ্দেশ যিখন কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে সেই নিৰ্দেশখনক কেৱল হিন্দুৱে নহয় CAA যি ধৰণে সন্নিৱিষ্ট হৈ আছে 6টা ধৰ্মৰ লোক সেই 6টা ধৰ্মৰ লোকৰ নাম সন্নিৱিষ্ট কৰি দিয়া হৈছে মই পুনৰ কৈছো মিনি CAA সদৃশ এক পদক্ষেপ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে আৰু সেই একেধৰণৰ অনুৰূপ পদক্ষেপ CAA যিহেতু সমগ্ৰ ভাৰতে গ্ৰহণ কৰিব নিশ্চয় সেইটোৱে গুৰুত্বপূৰ্ণ কথা পাৰ্থ আপুনি উল্লেখ কৰিছে যে এতিয়া ধাপে কামবোৰ কৰি আছে 2018তো কৰা বুলি ক'লে এইবাৰ 2021ত গুজৰাট ৰাজস্থান ছত্তীশগড় হাৰিয়ানা আৰু পঞ্জাৱৰ ক্ষেত্ৰত এনে সিদ্ধান্ত লোৱা হৈছে কেতিয়াবা হয়তো এই অহা বছৰৰ ভিতৰত বা এই বছৰৰ ভিতৰতে হয়তো আশংকাও কৰিছে একাংশই যে অসমৰ ক্ষেত্ৰতো তেনেধৰণৰ সেই আইনৰ আওতাতেই সকলো বিষয় আনি হিন্দু শৰণাৰ্থীক সংস্থাপনৰ বিষয়টো উত্থাপন কৰি দিব পাৰে প্ৰাঞ্জল এটা কথা স্পষ্ট হ'ল কেন্দ্ৰীয় চৰকাৰৰ হাতত সেই ক্ষমতা আছে আৰু ইতিমধ্যে যিহেতু যদিহে নাগৰিকত্ব আইন 1955 আৰু নাগৰিকত্ব নিয়ম চিটিজেনশ্বিপ ৰুল 2009ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে সেই তেনেধৰণৰ নিৰ্দেশ ছত্তীশগড়ৰ কাৰণে বা পাঞ্জাৱৰ কাৰণে তেওঁলোকে প্ৰদান কৰিব পাৰে সেই অনুৰূপ নিৰ্দেশ তেওঁলোকে অসমৰ কাৰণে প্ৰদান কৰিব পাৰে কিন্তু অসমৰ ক্ষেত্ৰত তেনেধৰণৰ নিৰ্দেশ তেওঁলোকে কেতিয়া প্ৰদান কৰিব সেই কথা সাউতকৈ কৈ দিব পৰা নাযায় পৰৱৰ্তী সময়ত কেনেধৰণৰ নিৰ্দেশ অসমৰ ক্ষেত্ৰত প্ৰদান কৰিব নাই স্বাভাৱিকতে অসমৰ ক্ষেত্ৰত তেনেধৰণৰ নিৰ্দেশ প্ৰদান কৰিলে অসমত এক প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হ'ব কিন্তু এটা কথা গুৰুত্বপূৰ্ণ কথাটো হৈছে বা মন কৰিবলগীয়া কথাটো হৈছে মূলতঃ পশ্চিমবংগ কৰি নাগৰিকত্ব সংশোধনী আইন ভাৰতীয় জনতা পাৰ্টীয়ে আনিছিল বুলি বহুজনে ক'ব বিচাৰে বা ৰাজনৈতিক বিশ্লেষকসকলে ক'ব বিচাৰে কিন্তু বিজেপিৰ খুব বৰ বেছি এটা লাভ উত্তৰ পশ্চিমবংগত নহ'ল কাৰণ পশ্চিমবংগত বিগত বিধানসভা নিৰ্বাচন বিজেপিয়ে পৰাজয় বৰণ কৰিলে তেনে ক্ষেত্ৰত
আৰু যদিহে বিজেপি যে পশ্চিমবংগত জয়লাভ কৰে, তেতিয়া বিজেপিয়ে কৈছিলে তেওঁলোকে এটা প্ৰতিশ্ৰুতি আছিল জয়লাভ কৰা মুহূৰ্ততে প্ৰথমখন কেবিনেট বৈঠকতে তেওঁলোকে CAA কাৰ্যকৰী কৰিব, যেনেকৈ নহওক কাৰ্যকৰী কৰিব। যিহেতু পশ্চিমবংগত তেওঁলোকে জয়লাভ কৰিব নোৱাৰিলে, পশ্চিমবংগত CAA কাৰ্যকৰী কৰাত কিছু অসুবিধাৰ সৃষ্টি হ'ব যদিও কেন্দ্ৰীয় চৰকাৰৰ এই ক্ষেত্ৰত ক্ষমতা আছে। গতিকে তেনে ক্ষেত্ৰত পশ্চিমবংগত বা অসমৰ ক্ষেত্ৰতো অসমত দেখা পোৱা গৈছিল আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বহু সংগঠনে। গতিকে অসম আৰু পশ্চিমবংগৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কি নীতি গ্ৰহণ কৰে বা কি ধৰণে আগবঢ়াই দিয়া সময়তহে গম পোৱা যাব। কিন্তু এটা কথা ঠিক, যদিহে পাঞ্জাৱৰ ক্ষেত্ৰত তেনেধৰণৰ ক্ষমতা প্ৰয়োগ কৰি উচ্চতম ন্যায়ালয়ে তেনেধৰণৰ CAA সদৃশ এক নিৰ্দেশ জাৰি কৰিব পাৰে, অনুৰূপ এক নিৰ্দেশ মিনি CAA লাগু কৰিব পাৰে, অসমৰ ক্ষেত্ৰত লাগু কৰিব পাৰিব। আৰু বিধি কেতিয়া তেওঁলোকে প্ৰস্তুত কৰিব সেই কথা এতিয়াও নিশ্চিত নহয়, কাৰণ কিছুদিনৰ আগতে কেন্দ্ৰীয় চৰকাৰে পুনৰ যিকেইখন কমিটি, ৰাজ্যসভাৰ যিখন কমিটি আৰু লোকসভাৰ যিখন কমিটি, যিকেইখন কমিটিয়ে বিধি নিৰ্মাণৰ গোটেই কামটো তদাৰক কৰে, তেওঁলোকক অতিৰিক্ত সময় বিচাৰি পুনৰ আবেদন দাখিল কৰিছে। তেনে ক্ষেত্ৰত যদিও বিগত সময়ত গৃহমন্ত্ৰীয়ে কৰোণা শেষ হ'লেই নাগৰিকত্ব সংশোধনী আইন লাগু কৰা হ'ব বা নিৰ্বাচন শেষ হ'লে লাগু কৰা হ'ব বা এনেধৰণৰ মন্তব্য কৰিছিলে, কিন্তু নিয়ম অনুসাৰে যেতিয়া বিধি প্ৰস্তুত হ'ব তেতিয়াহে এই আইন সমগ্ৰ ভাৰতত কাৰ্যকৰী হ'ব। কিন্তু বিধি কেতিয়া প্ৰস্তুত হ'ব সেই কথা তেওঁ নিশ্চিত কৰিব পৰা নাযায়, কাৰণ বিধি প্ৰস্তুতৰ ক্ষেত্ৰত কিছু আহ্বান আছে। প্ৰথম আৰু এক অতি গুৰুত্বপূৰ্ণ আহ্বান হৈছে এজন ব্যক্তি যদি সেই চুবুৰীয়া দেশখনৰ পৰা ভাৰতলৈ পলায়ন কৰিছে, তেওঁ ধৰ্মীয় অত্যাচাৰ বুলি সেইখন দেশত ধৰ্মীয় অত্যাচাৰৰ বলি হোৱাৰ কথাটো কেনেদৰে প্ৰমাণ কৰিব যাতে তেওঁক নাগৰিকত্ব প্ৰদান কৰিব পৰা যায়। গতিকে ই এক ডাঙৰ অন্তৰায় হ'ব পাৰে বিধি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত। উচ্চতম ন্যায়ালয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। কিন্তু আছু সভাপতিগৰাকীয়ে যি ষ্টেটমেণ্ট দিছে সেই ষ্টেটমেণ্টটো ধৰি মই এটা কথা ক'ব বিচাৰোঁ, এই আজিৰ যিখন জাননী সেইখনো প্ৰত্যাহ্বান উচ্চতম ন্যায়ালয়ে জনাব পৰা যায়। ধন্যবাদ পাৰ্থজ্যোতি বৰা এইখিনি তথ্যৰ বাবে। মুঠতে CAAৰ যিখিনি বিধি আছে সেই বিধিখিনিৰ বিষয়টোত যেন এতিয়া কেন্দ্ৰীয় চৰকাৰে সেইখিনি বিষয় পেলাই থ'বহে বিচাৰিছে, কাৰণ অন্য ৰাস্তা আছে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ হাতত। তেওঁলোকে যিটো এজেণ্ডা লৈছিল, যিটো লক্ষ্য লৈছিল, সেই লক্ষ্য পূৰণৰ ক্ষেত্ৰত সেই ৰাস্তা দিও তেওঁলোকে আগবাঢ়ি যাব পাৰে, আৰু তাৰ জল পথ উদাহৰণ ইতিমধ্যে আমি আজি পাই গ'লোঁ। ইফালে কৰোণা কালত শৰণাৰ্থীক নাগৰিকত্ব দিয়াৰ পদক্ষেপক তীব্ৰ সমালোচনা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। ইতিমধ্যে আমি কৈছোঁ অসমত বিদেশীক সংস্থাপন দিয়া নহ'ব বুলি সকীয়াই দিয়ে আছু সভাপতি দীপাংক নাথে। একেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AJYCPৰ সাধাৰণ সম্পাদক পলাশ চাংমাই। ইফালে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁয়ে CAA আন্দোলনৰ 5 শ্বহীদক কেঁচা তেজ এতিয়াও শুকোৱা নাই বুলি প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। এদেও দুদেও লতানিয়াৰ চেও তেওঁলোকে সেই 5খন প্ৰদেশত আজি এই যি অধিসূচনা জাৰি কৰিছে, হয়তো কালি পৰহিলে অসম আৰু উত্তৰ পূৰ্বাঞ্চলতো তেনে অধিসূচনা তেওঁলোকে জাৰি কৰিব পাৰে। আৰু সেইকাৰণে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দি ক'ব বিচাৰিছোঁ, অসমৰ সমস্যা যথেষ্ট ভয়াৱহ। কাৰণ অসমৰ ৰাজ্যপাল এগৰাকীয়ে ইয়াৰ আগত ইয়াৰ ডেম'গ্ৰাফি চেঞ্জ হৈছে বুলি তেওঁ প্ৰতিবেদন যুগুত কৰি পেলাই দাখিল কৰিছিল। বিভিন্ন যিবিলাক ছাৰ্ভে হৈছে সেইবিলাকতো তেনে ৰিপৰ্ট আছে। 268 কিলোমিটাৰ ভাৰত বাংলা সীমান্ত ধুপাং হৈ আছিল সৌ সিদিনালৈকে, এতিয়াও প্ৰায় 48 কিলোমিটাৰ এৰিয়া এতিয়াও ধুপাং খোলা হৈ আছে। দিনে নিশাই বাংলাদেশৰ পৰা মানুহ আহিছে। এই যি 6টা ধৰ্মৰ নামত সংস্থাপিত কৰাৰ বাবে তেওঁলোকে ইতিমধ্যে সংসদত পাছ কৰিছে, এতিয়াও বিধি প্ৰস্তুত হোৱা নাই। আৰু বিধি প্ৰস্তুত হ'লে মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰটো চলিব, সেইকাৰণে হিয়াৰিং হোৱা নাই। আৰু কেন্দ্ৰীয় চৰকাৰে 1 বছৰ পাৰ হৈ গ'ল, তেওঁলোকে এতিয়াও বিধি প্ৰস্তুত কৰি মহামান্য উচ্চতম ন্যায়ালয়ত দাখিল কৰিব পৰা নাই। গতিকে তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনৰ আগৰ 5 নম্বৰ আৰু 6 নম্বৰ ধাৰা মতে তেওঁলোকে কামটো কৰিব খুজিছে। গতিকে আমি এই কথাটোৱে স্পষ্টকৈ ক'ব খুজিছোঁ, একে কাম অসমত কৰিলে ইয়াত তীব্ৰ বিৰোধিতা হ'ব। সদৌ অসম ছাত্ৰ সন্থাই আমি কোনো কাৰণ মানি নলওঁ, ইয়াত অসম চুক্তিমতেই হ'ব। এইটো হ'ল অবৈধ বাংলাদেশীৰ ভোট বেংক ৰক্ষা কৰাৰ এটা ৰাজনীতি। আৰু কেন্দ্ৰীয় চৰকাৰ দিল্লীয়ে মনত ৰখা উচিত যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ পৰিৱেশ বেলেগ। অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ ফলত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে সন্মুখীন হোৱা পৰিস্থিতি বেলেগ। এই কথা ন্যায়ালয়েও স্বীকাৰ কৰিছে। আৰু সেইকাৰণে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে নিজৰ পৰিচয় ৰক্ষাৰ বাবে, অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ পৰা নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে দীৰ্ঘলীয়া আন্দোলন কৰি থাকিবলগীয়া হৈছে। আৰু অসমৰ ক্ষেত্ৰত একদম স্পষ্ট যে অসমত একমাত্ৰ অসম চুক্তিৰ আধাৰতে এই জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান হ'ব লাগিব। আৰু অবৈধ বাংলাদেশী ৰক্ষক, খিলঞ্জীয়া বিৰোধী, উত্তৰ পূৰ্বাঞ্চল বিৰোধী, সাম্প্ৰদায়িক অসাংবিধানিক
কাৰ সম্পৰ্কত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে আঁচু নেচুৱাই কৈ আছে এই আইন আমি নেমানো। ইয়াৰ বিৰুদ্ধে অসম আৰু উত্তৰ পূৰ্বাঞ্চল ভিত্তিত আন্দোলন চলিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্থিতি একেবাৰে দৃঢ়। আমি আমাৰ যি পূৰ্বৰ স্থিতি সেই পূৰ্ব স্থিতিত আমি অটল যে কোনো কাৰণতে অসমত বিদেশীক নাগৰিকত্ব প্ৰদান কৰাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিবিচাৰোঁ। চৰকাৰখন নতুনকৈ গঠন হৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আদৰণি জনাইছোঁ। তেওঁ মুখ্যমন্ত্ৰী হিচাপে নতুনকৈ দায়িত্বভাৰ লৈছে। মই ভাবোঁ এই মুখ্যমন্ত্ৰীগৰাকীৰ এইটোৱেই প্ৰথম কাম হ'ব লাগে যে অসম চুক্তিৰ 6 নম্বৰ দফা উচ্চ স্তৰীয় সমিতিয়ে যিখন প্ৰতিবেদন দিছিল সেই প্ৰতিবেদন কাৰ্যকৰী কৰি অসমীয়া জাতিক সুৰক্ষা প্ৰদান কৰিব লাগে। আমি বহুবাৰ কৈছোঁ, অসমৰ মানুহে বহুবাৰ কৈছে যে কা আইনখনে সংবিধানৰ মূল নীতি ধৰ্ম নিৰপেক্ষতা অগ্ৰাহ্য কৰে আৰু লাখ লাখ বিদেশী নাগৰিকত্ব দি থলুৱা অসমীয়া জাতিৰ প্ৰতি অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব। অসমৰ ৰাইজে 2019 চনতে জনাই দিছিল যে কা আইন আমি নামানো। এই আইন আমি প্ৰত্যাহাৰ হোৱাটো বিচাৰোঁ আৰু এই প্ৰতিবাদক 5জনকৈ থলুৱা তৰুণৰ প্ৰাণ বিয়োগ হোৱাৰ ক্ষতচিহ্ন আমাৰ হৃদয়ত আজিও শুকোৱা নাই। অসম চুক্তি ৰূপায়ণ কৰাৰ ভুৱা নাটকত আমি ভুল নাযাওঁ। ৰাইজে মনত ৰাখিব, প্ৰতি মুহূৰ্তৰ সজাগতাই স্বাধীনতাৰ ৰক্ষা কবচ।